গৌৰৱ গগৈ বনাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যুঁজ এখন হ'ব নহয়, যুঁজ এতিয়া পূৰ্ণোদ্যমে চলিছে। এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয়, তিনিজন বিদেশী, গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব, তাতো আমাৰ একো কমেণ্টেই নাই। গৌৰৱে শ্লোগান দিছে এইবাৰ যুঁজ এখন হ'ব। মোৰ ৰাজনীতিটো ছাকচেছফুল ৰাজনীতি নহয়। যদি সদায় ক্ষমতাত থকাটোহে ষ্ট্ৰাগল, মোক এনেকুৱা কিন্তু হ'ব নহয়, দৈনিক যুদ্ধ চলিছে সভাপতি মুখ্যমন্ত্ৰীৰ। মোৰ ৰাজনীতি নকৰা মানে বিৰোধী পক্ষত বহা, গতিকে তেওঁ নিজেই কৈ দিলে যে মই পাৰ্মানেণ্টলি বিৰোধী পক্ষত থাকিম। ষ্ট্ৰাগলটো বিৰোধী দলত থাকিলেহে ষ্ট্ৰাগলটো বুজি পাবা। বৰাকত উপস্থিত হৈ গৌৰৱ গগৈয়ে কৈছে, মই মুখ্যমন্ত্ৰীৰ ৰাজনীতি অনুসৰণ নকৰোঁ, মই আদৰ্শৰ ৰাজনীতি কৰোঁ। আছুৰ পৰা কংগ্ৰেছৰ পৰা বিজেপিত জাপ দিয়া ৰাজনীতি মই নকৰোঁ। এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয়, তিনিজন বিদেশী, গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব, তাতো আমাৰ একো কমেণ্টেই নাই। তেওঁৰ ৰাজনৈতিক যাত্ৰা মই অনুকৰণ কৰিবলৈ বিচৰা নাই। আছুৰ পৰা জাপ মাৰি কংগ্ৰেছৰ পৰা জাপ মাৰি বিজেপি, মই তেওঁৰ ৰাজনীতি মই ইমান তেওঁৰ দৰে পলিটিকেলি ফ্লেক্সিবল নহয়। মোৰ এটাহে আইডিঅ'লজি হ'ল কংগ্ৰেছৰ আইডিঅ'লজি। গৌৰৱ গগৈৰ এনে মন্তব্যৰ পিছত লগে লগেই উভতি ধৰি মুখ্যমন্ত্ৰীয়ে কৈছে, বিৰোধীৰ আসনত বহিবলৈ নিজেই সন্মত হৈছে। মই এনে ৰাজনীতি কৰিয়ে 30-40 বছৰ পৰ্যন্ত ক্ষমতাত আছো। আৰে মোৰ ৰাজনীতিটো কৰিব লাগে, মোৰ ৰাজনীতি কৰিলেতো 25 বছৰ মন্ত্ৰী বিধায়ক হৈ থাকিব পাৰে, বেলেগ কি ৰাজনীতি কৰিব লাগে। মোৰ ৰাজনীতিটো ছাকচেছফুল ৰাজনীতি নহয়, আৰু মোৰ ৰাজনীতি নকৰা মানে বিৰোধী পক্ষত বহা, গতিকে তেওঁ নিজেই কৈ দিলে যে মই পাৰ্মানেণ্টলি বিৰোধী পক্ষত থাকিম। তেনেকৈ কৈছেতো, তাৰমানে তেওঁ বিৰোধীত থাকিব, আমাৰ চৰকাৰ হ'ব। যুদ্ধ এতিয়া খুল্লা। এবাৰ যদি গৌৰৱ গগৈয়ে কটাক্ষ কৰে মুখ্যমন্ত্ৰীক, আনবাৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰাকত উপস্থিত হোৱা গৌৰৱ গগৈৰ পুনৰ টাৰ্গেট মুখ্যমন্ত্ৰী। তেওঁৰ দৰে কেতিয়াবা কংগ্ৰেছ, কেতিয়াবা আজমল ডাঙৰীয়া ভাল, কেতিয়াবা আজমল ডাঙৰীয়া বেয়া, কেতিয়াবা বিজেপি, কেতিয়াবা সাৰদা, কেতিয়াবা কুকি আণ্ডাৰগ্ৰাউণ্ড, কেতিয়াবা তেওঁলোকৰ আলফাৰ লগত যোগাযোগ সম্পৰ্ক, কেতিয়াবা মাটি, কেতিয়াবা লুইচ বজাৰ। এইটো কি ষ্ট্ৰাগল ভাই? ষ্ট্ৰাগল যেতিয়া তোমালোকৰ ওপৰত যেতিয়া পুলিচৰ কেছ, ED কেছ, ইনকাম টেক্স, তেতিয়াহে তুমি বুজি পাবা কি ষ্ট্ৰাগল কৰিলে। তেওঁতো যোনফালে ক্ষমতা তাত ভৰি দিব। মোৰ প্ৰয়াত পিতৃ মন কোমল কৰি দিলে, তো তেওঁ কি ষ্ট্ৰাগল কৰিলে মইতো বুজি পোৱা নাই। এনেকৈয়ে এতিয়া শেষ নোহোৱা এখন যুদ্ধ চলিছে, যেন যুদ্ধ শেষ নোহোৱাৰ কোনো নামেই নাই। 26ৰ মহাৰাণ পৰ্যন্ত এই যুদ্ধ যে নিশ্চিতভাৱে অব্যাহত থাকিব, সেই কথাৰ উমান পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ তথা কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈৰ মন্তব্যৰ পৰাই। ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য। মই সংঘৰ্ষ কৰি ইয়ালৈকে আহিছোঁ। মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে, সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে। কিন্তু মেইন পাৰ্থক্যটো হ'ল ঘৰত ভাতৰ থালি কেনেকৈ খায়, এজন ভাৰতীয়ৰ ভাগত, 3টা ব্ৰিটিছৰ ভাগত, কেনেকৈ ঘৰখন চলে, মোৰ এইটোহে অলপ জানিব ইচ্ছা হৈ আছে। যদি সদায় ক্ষমতাত থকাটোহে ষ্ট্ৰাগল, মোক এনেকুৱা ষ্ট্ৰাগল নালাগে। তেওঁৰ ষ্ট্ৰাগল আৰু মোৰ ষ্ট্ৰাগলৰ মাজত যথেষ্ট পাৰ্থক্য। শিলচৰৰ পৰা অৰূপ নন্দীৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।